ওয়েলকাম টু মিছন এপিএছচি এইজ ইউটিউব চেনেল। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ বিশেষকৈ চিভিল ইঞ্জিনিয়াৰিঙৰ কিছুমান ইম্পৰ্টেণ্ট পইণ্ট যিবিলাক নেকি এপিএছচিৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ নাইবা তেনেকুৱা ইকুইভেলেণ্ট এক্সামৰ কাৰণে যথেষ্ট হেল্পফুল হ'ব। যিহেতু আমি পাৰ্ট 1ত বিশেষকৈ চিভিল ইঞ্জিনিয়াৰিঙৰ কিছুমান শ্বৰ্টকাট ট্ৰিক্স ৰিমেম্বাৰ কৰিবলৈ শিকিছিলোঁ, কেনেধৰণে আমি এক্সাম পইণ্ট অফ ভিউত কিছুমান ফেকচুৱেল ডাটা আমি মনত ৰাখিব পাৰোঁ। চ' আজি সেই চিৰিজটোৰে ছেকেণ্ড ভিডিঅ'টো আমি কণ্টিনিউ কৰিছোঁ। চ' মেইনলি আজি আমি ফ্লুইড মেকানিক্স ৰিলেটেড কিছুমান টেকনিক পঢ়িম যিবিলাক নেকি আহিবলগীয়া এক্সামত যথেষ্ট হেল্পফুল হ'ব এনি কাইণ্ড অফ MCQ এক্সামৰ কাৰণে। চ' ফাৰ্ষ্ট আমি ভিস্কোচিটিৰ ওপৰত পঢ়িম। চ' ভিস্কোচিটি ইজ চবেই জানা, ভিস্কোচিটি ইজ বেচিকেলি ফ্লুইডৰ এটা প্ৰপাৰ্টি হয় আৰু এই প্ৰপাৰ্টিটো কাৰ ওপৰত ডিপেণ্ড কৰে? থিকনেছৰ ওপৰত ডিপেণ্ড কৰে। এতিয়া যদিহে আমি এক্সাম্পল হিচাপে চাওঁ, আমি যদি হানি আৰু ৱাটাৰৰ মাজত কম্পেয়াৰ কৰি চাওঁ, আমি দেখা পাম যে হানিৰ থিকনেছটো বেছি, বা ইউ কেন চে হানিটো বেছি মানে গ্ৰাহ বুলি যিটো কয় অসমীয়াত, এজ কম্পেয়াৰ টু ৱাটাৰ। চ' সেইকাৰণে আমাৰ ভিস্কোচিটি কাৰ বেছি হ'ব বুলি ক'ব পাৰি? হানিৰ বেছি হ'ব এজ কম্পেয়াৰ টু ৱাটাৰ, ৰাইট? চ' দেট ইজ দ্য বেচিক কনচেপ্ট অফ ভিস্কোচিটি। নাও ভিস্কোচিটিৰ ইউনিটৰ ওপৰত কুৱেশ্যনছ সোধে, হয় ইন টাৰ্মছ অফ MKS ইউনিট অৰ CGS ইউনিট বা ডাইমেনশ্যনেল ফৰ্মুলাটো আহি যায় বা কেতিয়াবা ইউনিটটো আহি যায়। চ' ভিস্কোচিটিৰ যিটো মেইন ইউনিট, ডাইনামিক ভিস্কোচিটিৰ ইউনিটটো হৈছে পাস্কেল ছেকেণ্ড। পাস্কেল মানে হৈছে নিউটন পাৰ মিটাৰ স্কুৱেৰ, নিউটন পাৰ মিটাৰ স্কুৱেৰ ইনটু ছেকেণ্ড। নাও এতিয়া এক্সামত বহুতে কনফিউজন হয় যে 1 পাস্কেল ছেকেণ্ড ইজ ইকুৱেল টু কিমান পইচ, মানে খেলি মেলিটো কেনেকে লাগে? 1 পইচ ইজ ইকুৱেল টু 10 পাস্কেল ছেকেণ্ড নে 10 পইচ ইজ ইকুৱেল টু 1 পাস্কেল ছেকেণ্ড? চ' তাৰ কাৰণে আমি এটা চিম্পল ট্ৰিক মনত ৰাখিব পাৰোঁ। চ' আমি জানো যে MKS টো হৈছে ডাঙৰ ইউনিট, CGS ইউনিট মানে হৈছে সৰু ইউনিট, ৰাইট? MKS মানে হৈছে ডাঙৰ বা লাৰ্জ ইউনিট আৰু CGS মানে হৈছে সৰু ইউনিট বা স্মল ইউনিট, ঠিক আছে? আমি সৰু ইউনিট এটা ডাঙৰ ইউনিটৰ লগত কম্পেয়াৰ কৰিবলৈ, ইকুৱেল কৰিবলৈ কি কৰিব লাগিব? স্মলটোত আমি মাল্টিপুল কৰিব লাগিব ন? চ' যদিহে MKS-ত ইউনিটটো 1 পাস্কেল ছেকেণ্ড হয়, চ' আমি সেইটোক ইকুৱেট কৰিবৰ কাৰণে আমি স্মলটোৰ লগত এটা মাল্টিপ্লিকেশ্যন কৰিব লাগিব 10। অ'কে, তেনেকে মনত ৰাখিব পাৰা। মানে যিটো ডাঙৰ তাতে আমি 1 পাস্কেল ছেকেণ্ড হ'ব, আৰু যিটো সৰু ইউনিট দেট ইজ CGS ইউনিট, পইচ ইজ CGS ইউনিট, সেইটোত 10 পইচ হ'ব। চ' এনেকে মনত ৰাখিব পাৰা, দেট ইজ ওৱান কাইণ্ড অফ ট্ৰিক। তাৰপিছতে আমাৰ আহি পৰে কাইনেমেটিক ভিস্কোচিটিৰ ওপৰত। কাইনেমেটিক ভিস্কোচিটিৰো তেনেকে 1 মিটাৰ স্কুৱেৰ পাৰ ছেকেণ্ড, এইটো কি হয়? ইট ইজ বেচিকেলি MKS ইউনিট বা ইউ কেন চে ডাঙৰ ইউনিট, আৰু ষ্ট্ৰক ইজ CGS ইউনিট, ৰাইট? চ' সেইকাৰণে আমি মাল্টিপ্লাইটো সদায় এনেকে হ'ব, 1 মিটাৰ স্কুৱেৰ পাৰ ছেকেণ্ড ইজ নাথিং বাট 10 টু দি পাৱাৰ 4 ষ্ট্ৰক। চ' তেনেকে আমি মনত ৰাখিম। তাৰপিছতে ফ্লুইড মেকানিক্সত কেতিয়াবা আমাৰ ক্লাছিফাই কৰিবলৈ কয়, মানে টাইপছ অফ ফ্লুইড বাচিবলৈ কয়। চ' তাৰ কাৰণে আমি এটা চিম্পল ট্ৰিক্স মনত ৰাখিম। চ' আমি জানো যে ছাপোজ এটা ৰাস্তা আছে, তাত যদি পানী থাকে, ফ্লুইড যদি থাকে, চ' অবভিয়াছলি তাত কি হ'ব? চ' সেই ৰাস্তাটো পাৰ হ'বলৈ বা মানে ৰাস্তাটো বহুত ডাৰ্টি হ'ব, বা সেই ৰাস্তাটো পাৰ হ'লে মানে তোমাৰ কাপোৰ লেতেৰা হ'ব, ৰাইট? চ' তেনেকে মনত ৰাখিব পাৰে কেনেকে? চ' আমাৰ একচুৱেলি টাইপছ অফ ফ্লুইডত most importantly টোটেল 6টা প্ৰকাৰৰ ফ্লুইড আছে। এটা হৈছে টিক্সোট্ৰপিক, এটা হৈছে বিংহাম, এটা হৈছে ৰিঅ'ফেটিক, এটা হৈছে শ্বিডো, আৰু এটা হৈছে নিউটনিয়ান, আৰু এটা হৈছে ডাইলেটেন। চ' এতিয়া আমি ট্ৰিকটো কেনেকে মনত ৰাখিম? তুমি এনেকে এটা ট্ৰিক বনাই লোৱা যাতে তুমি ভাল ৰাস্তা পাৰ নহলা দেই, বিকজ ফ্লুইড মেকানিক্স পঢ়ি আছা। চ' যদি তুমি এটা ৰাস্তাৰ মাজত যদি পানী দেখা পোৱা, অবভিয়াছলি সেইটো বেয়া ৰাস্তা হ'ব, ৰাইট? চ' তেনেকে মনত ৰাখিব পাৰা তুমি ভাল ৰাস্তা পাৰ নহলা দেই। চ' টিটোৱে কি ৰিপ্ৰেজেন্ট কৰি আছে? টিক্সোট্ৰপিক। বিটোৱে কি ৰিপ্ৰেজেন্ট কৰি আছে? ভাল। অ'কে, দেট ইজ বিংহাম। দেন আৰটোৱে ৰিঅ'ফেটিক, দেট ইজ ৰাস্তা। চিডোটো আমি যদি লিখো PSUDও লিখো ন, দেট ইজ মিনছ পাৰ। তাৰপিছত নিউটনিয়ান মিনছ এন। চ' প্ৰথম এলফাবেটটো লৈ লোৱা, ডাইলেটেন মিনছ। চ' এতিয়া এক্সামত ক্লাছিফাই কৰিব পাৰে, সুধিব পাৰে কোনটো নিউটনিয়ান, কোনটো নন নিউটনিয়ান ফ্লুইড। চ' এই ওপৰৰ যিকেইটা ফ্লুইড আমি চিকুৱেন্সত সেইকাৰণে মনত ৰাখিছো, ওপৰৰ যিকেইটা ফ্লুইড লাইক টিক্সোট্ৰপিক, বিংহাম, ৰিঅ'ফেটিক, চ' দিজ আৰ হোৱাট? নন নিউটনিয়ান ফ্লুইড। তেনেকে চিডো, নিউটনিয়ান, ডাইলেটেন। চ' এইখিনি আহিলে ইয়াত। চ' এনেকে আমি যদি চিকুৱেন্সটো মনত ৰাখো, ইট ইজ হেল্পফুল ফৰ ইয়ৰ এক্সাম। নেক্সট আমি আহিলো গছ প্ৰেচাৰ। এতিয়া গছ প্ৰেচাৰ কেনেকে মেজাৰ কৰে? চ' আমি এটা কথা মনত ৰাখিব লাগিব, মেন'মিটাৰ দি পেলাই গছ প্ৰেচাৰ মেজাৰ কৰে, আৰু গছ প্ৰেচাৰটো পজিটিভো হয়, নিগেটিভো হয়।
সো আমি ধৰি ললো মেনোমিটাৰৰ মেনটো আমি উঠাই ললো আৰু গছ প্ৰেচাৰটোক আমি গাঁও বুলি ধৰি ললো মানে মানুহজন গাঁৱত থাকে সো ডেট মিনছ মেনোমিটাৰত কি কৰে গছ প্ৰেচাৰ মেনোমিটাৰৰ যোগেদি আমি গছ প্ৰেচাৰ আমি মেজাৰ কৰো তাৰপিছতে পজিটিভ গছ প্ৰেচাৰ কিহে মেজাৰ কৰে সুধিলে দিছ ইজ পি এণ্ড দিছ ইজ অলছ' পি চ' তেনেকে মনত ৰাখিবা পিজোমিটাৰ ফৰ পজিটিভ গছ প্ৰেচাৰ নিগেটিভ গছ প্ৰেচাৰ পিজোমিটাৰে মেজাৰ কৰিব নোৱাৰে চ' পিজোমিটাৰ ইজ ফৰ পজিটিভ গছ প্ৰেচাৰ ত' তেনেকে আমি গছ প্ৰেচাৰ ৰিলেটেড টাৰ্মখিনি মনত ৰাখিব পাৰো তাৰপিছত নেক্সট পাৰ্টটোলৈ আহা চ' দিছ পাৰ্ট ইজ ভেৰি ইম্পৰ্টেণ্ট চ' এক্সামত সোধে যে চেণ্টাৰ অফ গ্ৰেভিটি আৰু চেণ্টাৰ অফ প্ৰেচাৰ কেতিয়াবা তোমাৰ ছেকশ্যনটো কৈ দিব চাৰ্ফেচটো কৈ দিব সুধিব হোৱাট ইজ চেণ্টাৰ অফ গ্ৰেভিটি or what is center of pressure so হেতু মনত ৰাখিবৰ কাৰণে আমি কি কৰিম সবেই জানা ৰেক্টেংগুলাৰ সেকশনৰ cg টো হাফ হয় আধা হয় h/2 so তাৰ লগত যদি আমি ওপৰত যদি +1 কৰি দিও তলত যদি +1 কৰি দিও you will get 2h/3 আৰু এইটো হৈ গল তোমাৰ center of pressure যদি তোমাক cg বুলি সুধে so that is h/2 সবেই জানা তাৰ লগত +1 এড কৰি দিলা 2h/3 ঠিক আছে now ট্ৰায়াঙ্গুলাৰ ক্ষেত্ৰত সবৰ মনত আছে যদি হে এপেক্সটো ইয়াত থাকে ঠিক আছে ইয়াৰ পৰা তুমি যদি cg টো বিচাৰা 2h/3 হয় ন আৰু বেছৰ পৰা বিচাৰিলে h/3 হয় ৰাইট সো এইটোৰ পৰা যদি বিচাৰা 2h/3 হ'ব সো 2h/3 ইয়াতো একেই সিমিলাৰ ৱেট cg যদি 2h/3 হয় আমাৰ cp কি হ'ব দ্যাট ইজ সেন্টাৰ অফ প্ৰেসাৰ হ'ব 2h ৰ লগত এক এটা যোগ কৰি দিয়া 3 লগত এক এটা যোগ কৰি দিয়া you will get 3h/4 তেনেকুৱা শৰ্টকাট ট্ৰিক ৰিমেম্বাৰ কৰিলে এক্সামত অপচনটো ভুল হোৱাৰ চান্সেছটো কম থাকে তাৰপিছতে নেক্সট আমি যদি ইনভাৰ্টেড ট্ৰায়াঙ্গলটো লওঁ আমি জানো বেছৰ পৰা ইয়ালে cg টো h/3 এইটোতো সবেই বেছিক মনত ৰাখে কিন্তু কনফিউজনটো কি হয় চেণ্টাৰ অফ গ্ৰেভিটিটো পাৰি যাবা কিন্তু চেণ্টাৰ অফ প্ৰেচাৰ নোৱাৰিবা সো তাৰ কাৰণে আমি কি কৰিলো +1 এড কৰি দিলো ওপৰত তলতো +1 এড কৰি দিলো মনত ৰাখিবা ওপৰত +1 তলত +1 আমি এড কৰিব লাগিব যেতিয়া cg পৰা cp লে আমি ট্ৰান্সফাৰ কৰো ঠিক আছে এইটো ৰুল নহয় জাস্ট ফৰ ৰিমেম্বাৰ ওকে সো h ৰ লগত +1 কৰি দিলা সো 2h হৈ গল 3 লগত +1 কৰি দিলা 2h/4 আৰু এইটো কটাকটি গলে কি হ'ব h/2 কিন্তু আমাৰ সার্কুলার কেসটো বেলেগ হৈ যায় সার্কুলার ইজ এ ডিফারেন্ট ক্রস সেকশন রাইট সো তেনেকে মনত ৰাখিবা সার্কুলাৰত আমি কি কৰো ৰেডিয়াসটো সবেই জানা মানে সেন্টাৰ অফ গ্ৰেভিটিটো মিড পইণ্টত হ'ব সেন্টাৰত হ'ব r সেইটো সবেই জানা তাৰ লগত আমি ওপৰত r আছে তাৰ লগত আমি ওপৰত 4r এড কৰি দিম তলত 4 মানে 4/4 আমি এড কৰি দিম ঠিক আছে এইটো মনত ৰাখিবা 4/4 এড কৰিলে এফালে 5r ডিভাইডেড বাই 4 সো এইটো এটা টেকনিক হয় তেনেকে মনত ৰখাৰ ইয়াতে এটা 1r আছে তাৰ লগত 4 যদি আমি যোগ কৰি দিও 4r that is 5r আৰু তলত 5/4 হ'ব ফেক্টৰ সো তেনেকে আমি ৰিমেম্বাৰ কৰিব পাৰো তাৰপিছতে কেতিয়াবা আহে তোমাৰ সাৰফেসটো দি দিয়ে সুধে what is the ratio of maximum shear strength to the average shear strength maximum shear stress to the average shear stress বা কেতিয়াবা সুধে neutral axis shear stress with respect to the average shear stress আৰু বেছিকে কি সুধে বেছিকে এইটো সুধে আমি জানো যে ৰেক্টেংগুলাৰ কাৰণে 1.5 হয় that is 3/2 তাৰ লগত আমি 0 এড কৰি দিম so you will get 3/2 তেনেকে মনত ৰাখিব পাৰা নিউট্ৰেল এক্সিস with respect to যদি এভাৰেজ যদি shear stress টো মানে ইয়াত আমি 0 আৰু 1 এড কৰি থাকিব লাগিব ঠিক আছে সো তেনেকে তোমাৰ ট্ৰায়াঙ্গুলাৰ সাৰফেসটোত কি হৈছে 3/2 ঠিক আছে 3/2 ৰ লগত +1 এড কৰিছো ওপৰত তলতো +1 এড কৰিলো আমি পালো 4/3 মানে tau max ৰ ভ্যালুটো 3/2 হয় tau max by tau average আৰু tau neutral axis divided by tau average is 4/3 তেনেকে তোমাৰ ৰেক্টেংগুলাৰ হলে 4/3 সার্কুলার হলে 4/3 ইয়াতে আমি 0 এড কৰিব লাগিব সো you will get 4/3 কিন্তু যদি আমাৰ ডায়মণ্ড শেপৰ হয় দেন 9/8 হয় তাৰ লগত তুমি 0 এড কৰি দিয়া আৰু 8 ৰ লগত 1 এড কৰি দিয়া you will get the value of 1 ঠিক আছে অকমান নিজে মনত ৰাখিব লাগিব সো এই বস্তুবিলাক প্ৰেক্টিছৰ থ্ৰুদি আহে সো অকমান দুই এটা মাজত ট্ৰিক্স লগাই পেলাই মনত ৰাখিব পাৰিবা সো মেইনলি আমি ইয়াতে বাইনাৰী মাল্টি প্লাস কৰি সো ইয়াতে 0 0 প্লাস কৰিছো দেন 1 1 দেন এগেইন 0 0 দেন ইয়াতে 1 1 হ'ব লাগিছিলে বাট সেই সিকোয়েন্সটো ইয়াত ফলো হোৱা নাই অকমান চেঞ্জ হৈ গল ইয়াতে তোমাৰ 0 হৈ গল ওপৰত হেতু মনত ৰাখিলে ঠিক আছে প্ৰথম 0 0 এড কৰিলা মানে এটলিষ্ট তুমি এই লাইনটো যদি মনত ৰাখিব পাৰা এই লাইনটো তুমি উলিয়াই ল'ব পাৰিবা ওকে সো তেনেকে আমি কিছুমান বস্তু মনত ৰাখিব পাৰো আৰু ফ্লুইড মেকানিক্সত বহুতখিনি তেনেকুৱা ফৰ্মুলাছ আছে বা ফেক্সুৱেল ডাটাছ আছে সো এইখিনি আমি নেক্সট ক্লাছত ডিসকাশন কৰিম ইয়ালৈকে যদি চাই আপোনালোকে ভিডিওটো প্ৰকৃত হোৱা বুলি ভাবিছে কাইন্ডলি ভিডিওটো লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ইয়াৰ লগতে যদি আপোনালোকে বিভিন্ন কোৰ্সৰ কাৰণে চাই আছে তেতিয়াহলে আমাৰ এপটো ডাউনলোড কৰিব পাৰে তাতে বিভিন্ন ধৰণৰ এসিস্টেন্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ কোৰ্স পাই যাব সো এইখিনি আছিল থ্যাংক ইউ